যজ্ঞটো এবিধ নহয়। দ্ৰব্যযজ্ঞ, তপোযজ্ঞ, যোগযজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞ যতয় সংচিত ব্ৰত। ৪ৰ্থ অধ্যায় ২৮ নম্বৰ শ্লোক গীতা। বিভিন্ন যজ্ঞৰ কথা কৈছে, য'ত দ্ৰব্যযজ্ঞ আছে, য'ত অগ্নি প্ৰজ্বলিত কৰি স্বাহা বুলি দ্ৰব্যৰ আহুতি দিয়ে। তপৰ যজ্ঞ আছে, কায় মনোবাণী তপ। যোগৰ যজ্ঞ আছে, বিভিন্ন ধৰণৰ যোগাভ্যাসৰ দ্বাৰা। স্বাধ্যায় যজ্ঞ আছে, মই কোন, মই ক'ৰ পৰা আহিলোঁ, স্বক অধ্যয়ন। আৰু এটা হৈছে জ্ঞান যজ্ঞ, যিটো ইয়াত আপোনালোকে কৰিছে। ইয়াৰ পৰা জ্ঞান অগ্নি প্ৰজ্বলিত হৈ আছে, অজ্ঞানতা আমি আহুতি দি আছোঁ। আৰু ইয়াৰ ভিতৰত শ্ৰেষ্ঠ জ্ঞান যজ্ঞ বুলি ক'লে শ্ৰেয়ন দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰন্তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে। ৪ৰ্থ অধ্যায় ৩৩ নম্বৰ শ্লোক গীতা। দ্ৰব্যময় যজ্ঞৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ। যিমানবিলাক যজ্ঞ, তাৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ।